হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক মই আজি 5জনী গৰু বিক্ৰী কৰিব এই ফাৰ্মখনত। মই গৰুকেইজনী দেখুৱাওঁ। এজনী জাৰ্চি আৰু 4জনী HF আছে। গৰুকেইজনী মই আপোনালোকক কোৱালিটি আৰু কোৱান্টিটি মই আপোনালোকক কৈ দিওঁ, কিমান গাখীৰ আছে। বন্ধুসকল, জাৰ্চি গৰু যদি আপোনালোকে কিনিম বুলি ভাবিছে, এইজনী গৰু চাওক। এইজনী গৰু ফাৰ্ষ্ট লেক্টেশ্যনৰ জগিছেহে, আজি 5-6 দিন হৈছে। এতিয়া গাখীৰটো বৰ্তমান তাই 8-10 লিটাৰ দিছে আৰু বাঢ়িব গাখীৰটো, সেইটো আপোনালোকে হয়তো জানেই সকলোৱে। গৰুজনী আপোনালোকে কোৱালিটি চাই লওক, সুন্দৰ কোৱালিটি। লগত এইটো পোৱালি আছে, এইটো দমৰা পোৱালি হয়। গৰুজনী আজি 4-5 দিন হৈছে জগা। যদি আপোনালোকে ল'ম বুলি ভাবিছে, মই স্ক্ৰীনত নম্বৰ দিয়ে দিছোঁ, আপোনালোকে চাই ল'ব। 2 টাইম মিল্কিং কৰি চাই লৈ যাব পাৰিব, তাত কোনো অসুবিধা নাই। গৰুজনী কোৱালিটিটো চাই লওক প্ৰথমতে, যদি ভাল লাগে ল'ব পাৰিব। গৰুজনী আপোনালোকৰ জাগিৰোডত আছে, জাগিৰোডৰ পৰা আপোনালোকে ল'ব পাৰিব। কি সুন্দৰ কোৱালিটি গৰু দেখিছে আপোনালোকে। ফাৰ্ষ্ট হয় লেক্টেশ্যন। বন্ধুসকল, যদি পচন্দ হয় সোনকালে যোগাযোগ কৰিব, কাৰণ এইবিলাক গৰু বেছি টাইম ৰখি নাথাকে। বেচিম বুলি কোৱাৰ পিছত গৰুবিলাক বিক্ৰী হৈ যায়, সেইটো মই আপোনালোকক আগতেও কৈছোঁ, এতিয়াও কৈছোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকে নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব, যাতে মই যি ভিডিঅ' বনাওঁ ন'টিফিকেশ্যনবোৰ সোনকালে পায়। মই গৰু এনেকৈ বেচা কিনা ইনফৰমেশ্যনে দিওঁ। চাওক, জাৰ্চিজনী চাবলগীয়া জাৰ্চি হয়। আৰু আছে গৰু, মই আপোনালোকক দেখুৱাই আছোঁ। জাৰ্চিজনী প্ৰথমতে মই আপোনালোকক দেখুৱাই লৈছোঁ। জাৰ্চিজনী ফাৰ্ষ্ট লেক্টেশ্যনৰ। বৰ্তমান গাখীৰ মিনিমামটো ধৰক, এতিয়া মিনিমাম তাই 10 আছে আৰু বাঢ়িব গাখীৰ। আহক, মই আৰু কেইজনমান HF গৰু আছে আপোনালোকক দেখুৱাওঁ। এইজনী চাওক, এইজনী ফাৰ্ষ্ট লেক্টেশ্যনৰ। এই গাখীৰ আপোনাৰ 14-15 লিটাৰ আছে গাখীৰ। কোৱালিটি চাওক, কোৱান্টিটিটো আপোনালোকে নিজে চাই লৈ যাব পাৰোঁ। দেখিছে কোৱালিটি, সুন্দৰ কোৱালিটি গৰু। যদি ভিডিঅ'টো চাই ভাল লাগিছে, এটা লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে মোক। হয় বন্ধুসকল, চাওক গৰুজনী কোৱালিটি, সুন্দৰ কোৱালিটি হয়। স্বভাৱ চৰিত্ৰও ভালেই। আপোনালোকে নিজে ভালকৈ লাই পিটিকি চাই যাব পাৰিব। এইজনী ছেকেণ্ড লেক্টেশ্যনৰ হয়। এইও গাখীৰ 15-16 লিটাৰ আছে 2 টাইমত। এইজনী কোৱালিটিটো ইমান এটা বেয়াও নহয়। বন্ধুসকল, অকণমান গাখীৰ বেছি দিয়া গৰুবিলাক অকণমান ক্ষীণেই, সেইটো আপোনালোকে হয়তো জানেই নিশ্চয়। এইজনী চাওক, এইজনীও বিক্ৰী কৰিব। এইজনী কোৱালিটি চাওক। একচুৱেলি মই দানা দিয়া সময়ত আহিছোঁ, সেইকাৰণে ভিডিঅ'টো বনাওঁতে অলপ ভয় খাই আছে। বাৰু যি কি নহওক, গৰুকেইজনী চাই লওক আপোনালোকে। এইজনী সেই 15-16 লিটাৰ গাখীৰ আছে। গাখীৰটো আপোনালোকে নিজে চাই লৈ যাব সেয়াই কৰি, সেইটো মই কোৱাটো আপোনালোকে হেৰি নকৰিব। বাৰু যি কি নহওক, গৰুকেইজনী কেনেকুৱা পালে মোক জনাব। আৰু এজনী আছে মন্দি, মই দেখুৱাই আছোঁ, এই লগতে আছে। এইজনী মন্দিৰজনী, এইজনী চাওক, সুন্দৰ কোৱালিটি, কি সুন্দৰ দেখিছে। গৰুৰ হাইট চাওক। ঠিক আছে বন্ধুসকল, আৰু বেছি দীঘলীয়া নকৰোঁ। গৰুকেইজনী চাই লওক। এই 5জনী গৰু বিক্ৰী কৰিব। ইয়াত আছে 4জনী আৰু জাৰ্চিজনীৰ সৈতে 5জনী গৰু। যদি আপোনালোকে ল'ম বুলি ভাবিছে, সোনকালে যোগাযোগ কৰক। মই স্ক্ৰীনত নম্বৰ দিয়ে দিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।